ব্ৰেকিং নিউজ হোজাই যমুনা মুখত বৃহৎ পৰিমাণৰ অবৈধ বাৰ্মিজ সুপাৰী জব্দ বৃহস্পতিবাৰে সন্ধিয়া বানৰ বাবে পথত আবদ্ধ হৈ পৰা এখন বাৰ্মিজ সুপাৰী ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে তাৰ পিছত নিশা যমুনা মুখৰ সাহাবুদ্দিন নামৰ এজন ব্যৱসায়ী বাসগৃহতো অভিযান চলাই 70 বস্তা অবৈধভাৱে মজুত কৰি ৰখা সুপাৰী জব্দ কৰে আৰক্ষীয়ে জব্দ কৰা সুপাৰীখিনিৰ মূল্য প্ৰায় 60 লাখ টকা যমুনা মুখ অঞ্চলৰ লেডা আবু ভুট্টু আৰু নজু নামৰ এটা বৃহৎ চক্ৰই দীৰ্ঘদিনৰ পৰা চলাই গৈছে বাৰ্মিজ সুপাৰী ৰমৰমীয়া ব্যৱসায় কোটি কোটি টকাৰ কৰ ফাকিৰে বাৰ্মিজ সুপাৰী লগতে লোকেল চিকনি সুপাৰীৰো বেহা চলাই আহিছে চক্ৰটো আল্টিমেটলি জালত পৰিছে এই বৃহৎ চক্ৰটো হোজাই যমুনা মুখত বৃহৎ পৰিমাণৰ অবৈধ বাৰ্মিজ সুপাৰী জব্দ কৰা হৈছে বৃহস্পতিবাৰে সন্ধিয়া বানৰ বাবে পথৰ মাজতে আবদ্ধ হৈ পৰে এখন বাৰ্মিজ সুপাৰী ভৰ্তি ট্ৰাক যাক আৰক্ষীয়ে জব্দ কৰে তাৰ পিছত নিশা যমুনা মুখৰ সাহাবুদ্দিন নামৰ এজন ব্যৱসায়ীৰ বাসগৃহতো অভিযান চলাই 70 বস্তা অবৈধভাৱে মজুত কৰি ৰখা সুপাৰী জব্দ কৰে আৰক্ষীয়ে জব্দ কৰা সুপাৰীখিনিৰ মূল্য প্ৰায় 60 লাখ টকা যমুনা মুখ অঞ্চলৰ লেডা আবু ভুট্টু আৰু নজু নামৰ এটা বৃহৎ চক্ৰই দীৰ্ঘদিনৰ পৰা চলাই গৈছে বাৰ্মিজ সুপাৰী ৰমৰমীয়া ব্যৱসায় কোটি কোটি টকাৰ কৰ ফাকিৰে বাৰ্মিজ সুপাৰী লগতে লোকেল চিকনি সুপাৰীৰো বেহা চলাই আহিছে চক্ৰটোৱে সুপাৰী আছে কি হৈছে বাৰু এই জানো পাছিবলৈ শুনি টাইপ পেলাই দেখা নাই মই এতিয়া আহি পেলাই এতিয়া দেখিছোঁ সুপাৰী আনলোড কৰি আছে সিহঁতে আচ্ছা দেখিছোঁ হেৰি এতিয়া থানা ধৰি লৈ গৈছে থানা লৈ গৈছে নেকি অঁ লৈ গৈছে মানে ক'ৰ থানা কোন থানা এই যৌনকৰ থানা লৈ গৈছে আসাম বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে তেজপুৰৰ এগৰাকী ছাত্ৰীয়ে তেজপুৰ কুণ্ডাৰবাৰী নিবাসী সুস্মিতা কুমাৰী নামৰ এগৰাকী ছাত্ৰীয়ে শেহতীয়াকৈ বুটৰ দাইলত অসমৰ জাতীয় সংগীত লিখি আসাম বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় ইমানেই নহয় বুটৰ দাইলত শান্তি মন্ত্ৰ লিখি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত কিতাপ লাভ কৰে বুটৰ দাইলৰ উপৰিও চাউলত 5 বৰ্ণৰ একোটা শব্দ ৰাষ্ট্ৰীয় পতাকা তথা বিভিন্ন চিত্ৰ অংকিত কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে সুস্মিতাই ভাল খবৰ আমি পুনৰ এবাৰ কৈছো যে মই ডালিত কুমাৰী নামৰ এগৰাকী ছাত্ৰীয়ে শেহতীয়াকৈ বুটৰ দাইলত অসমৰ জাতীয় সংগীত লিখি আসাম বুক অফ ৰেকৰ্ডছতো নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে প্ৰথমতে মই ডালিত লিখা প্ৰেক্টিছ কৰিছিলোঁ তাৰপিছত মই ভাবিলোঁ কি এইটো মোৰ আপোনাৰ দেশটো মই লিখি চাওঁ তাৰপিছত সেইটো মই আসাম বুক অফ ৰেকৰ্ডছত মেইল কৰিলোঁ সেইটো কনফাৰ্মেশ্যন পালোঁ মই 24 আগষ্টত তাৰপিছত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত মেইল কৰিব মোৰ ইচ্ছা হ'ল সেইটোত মই শান্তি মন্ত্ৰ লিখি পেলাই দিছিলোঁ সেইটো কনফাৰ্মেশ্যন মই পালোঁ 7 ছেপ্টেম্বৰত তো এইটো ভাবা নাছিলোঁ মই কি কনফাৰ্মেশ্যন পাম সেইটো মোক ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে একনলেজ কৰিব বুলি কিন্তু ভাল লাগিল সেইটো পাই পেলাই মই তেজপুৰ কলেজত এতিয়া স্নাতকৰ ছাত্ৰী হয় মোৰ ইংলিছ মেজৰ লৈ পঢ়ি আছোঁ মই এতিয়া ইডি আৰম্ভ কৰিছে এছআই নিযুক্তি কেলেংকাৰী তদন্ত নিযুক্তি কেলেংকাৰীত হোৱা ধনৰ লেনদেনৰ তদন্ত ইডি ধন লেনদেনৰ তথ্য সমঝি লৈ ইডিৰ তদন্ত আৰম্ভ শীঘ্ৰ আয়কৰ বিভাগেও আৰম্ভ কৰিব দুৰ্নীতিৰ তদন্ত জব্দ হ'ব পাৰে পিকে দত্তৰ সম্পত্তি দিবন ডেকাৰ সম্পত্তিৰো তদন্ত কৰিব ইডি আইটি আৰু ইতিমধ্যে আমি জনাইছোঁ সেই সন্দৰ্ভত যে এটা গুৰুত্বপূৰ্ণ খবৰ এছআই কেলেংকাৰী সন্দৰ্ভত যিহেতু প্ৰতি মুহূৰ্তত ন খবৰ আহি আছে আমাৰ হাতত পৰিছে আজিৰ দিনটোতো বিভিন্ন ধৰণৰ খবৰ আছে পৰৱৰ্তী সময়ত আমি জনাই যাম কিন্তু তাৰ ভিতৰত এইটো এটা ডাঙৰ খবৰ যে ইডিয়ে এছআই নিযুক্তি কেলেংকাৰী তদন্ত আৰম্ভ কৰিব নিযুক্তি কেলেংকাৰী ধনৰ লেনদেনৰ তদন্ত ইডিয়ে কৰিব ধন লেনদেনৰ তথ্য সমঝি লৈ ইডিৰ তদন্ত আৰম্ভ শীঘ্ৰ আয়কৰ বিভাগেও আৰম্ভ কৰিব দুৰ্নীতিৰ তদন্ত আৰু এইখিনিতে ক'ব পাৰি যে জব্দ হ'ব পাৰে পিকে দত্তৰ সম্পত্তি দিবন ডেকাৰ সম্পত্তিৰো তদন্ত কৰিব ইডি আইটি নিতৌ জালত পৰিছে এছআই নিযুক্তি কেলেংকাৰীত জড়িত পুথি খলিহনা কিন্তু এতিয়াও ৰৌ বৰালি জালত নাই পৰা এতিয়াও পলাতক অৱস্থাত আছে প্ৰাক্তন ডিআইজি পি কে দত্ত অৱশ্যে ৱান্টেড বিজেপি নেতা দিবন ডেকাক গ্ৰেপ্তাৰ কৰি 5 দিনৰ জিম্মাত লৈছে ক্ৰাইম ব্ৰাঞ্চে 7 দিনৰ বাবে দিবন ডেকাক জিম্মাত বিচাৰিছিল ক্ৰাইম ব্ৰাঞ্চে কিন্তু দিবন ডেকাক 5 দিনৰ জিম্মালৈ প্ৰেৰণ কৰে চিজেএম আদালতে 6 অক্টোবৰত পুনৰ দিবনক হাজিৰ কৰোৱা হ'ব আদালতত ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত বহু বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে দিবন ডেকাই শেহতীয়াকৈ এছআই কেলেংকাৰীত জড়িত অভিযোগত পুনৰ নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4 জনক নলবাৰী আৰক্ষী জালত পৰিছে বিহামপুৰৰ নিতুল বৰ্মন নামৰ
এজন দালাল আৰু আন এজন যুৱক তৃতীয় নিতুল বৰ্মন এগৰাকী চৰকাৰী কৰ্মচাৰী হোৱাৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰো ঘনিষ্ঠ তৃতীয় দুয়োকে আৰক্ষীয়ে হাজিৰ কৰা আদালতত সমান্তৰালকৈ বৰপেটাৰ পৰাও দুই ৱেব পৰ্টেলৰ সাংবাদিককো গ্ৰেপ্তাৰ কৰিছে তৃতীয় দুই খুৰাক ভতিজাক হৈছে জিতুল হুছেইন আৰু জাহিৰুল ইছলাম 19 ছেপ্টেম্বৰত থেংক ইউ লজত এছআই নিযুক্তিৰ গোপন পৰীক্ষাত বহিছিল তথাকথিত সাংবাদিক জিতুল হুছেইন কিন্তু প্ৰায় 11 দিনৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ ক্লু উলিয়াব পৰা নাই ক'ৰ পৰা ফাদিল হৈছিল প্ৰশ্নকাকত কাৰ্বি আংলঙৰ ডকমকাত পুনৰ অভিনীল হত্যাকাণ্ডৰ পুনৰাবৃত্তি অন্ধবিশ্বাসৰ বাবে পুনৰ ডকমকাত প্ৰাণ গ'ল মহিলা সহ এজন লোকৰ 2 বছৰ ধৰি অভিনীলৰ পৰিয়ালে ন্যায়ৰ অপেক্ষাত থকাৰ সময়তে পুনৰ অনুৰূপ ঘটনা সংঘটিত হ'ল পাহাৰীয়া জিলাখনত ডাইনীৰ সন্দেহত দুই পুৰুষ মহিলাক মৰিয়াই হত্যা কৰিলে একেখন গাঁৱৰে অন্ধবিশ্বাসৰ গৰাল গ্ৰাসত পৰা একাংশ লোকে কেৱল ইমানেই নহয় দুই পুৰুষ মহিলাক হত্যা কৰি জ্বলাই দিয়া হ'ল লাংহিঙৰ অতি ভিতৰুৱা ৰহিমপুৰত সংঘটিত হৈছে এই বিভৎস ঘটনা অন্ধবিশ্বাসী লোকৰ নৃশংসতাৰ বলি হৈ প্ৰাণ হেৰুৱালে বিজয় গড় আৰু ৰমাৱতী হালোৱা নামৰ দুই পুৰুষ মহিলা ঘটনা পোহৰলৈ অহাৰ পিছতে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ডাইনী সন্দেহত দুই পুৰুষ মহিলা নৃশংসতাৰে হত্যা কৰাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে 9 জনক গ্ৰেপ্তাৰ কৰিছে আনহাতে ঘটনাৰ খবৰ পাই জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী ডকমকাত উপস্থিত হৈ সমগ্ৰ কাণ্ডৰ খবৰ লয় আৰু ইতিমধ্যে আমি কৈছোৱে যে জেৰা চলি থকা হৈছে আৰু কিন্তু কেনেকৈ আৰু ক'ৰ পৰা সংঘটিত হৈছে বিভৎস ঘটনা গাঁওখনৰ এগৰাকী যুৱতীয়ে বিগত কিছুদিন ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ থকাৰ পিছত 3 দিন পূৰ্বে যুৱতীগৰাকীৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হ'ল আৰু সেই অনুসৰি বুধবাৰে যুৱতীগৰাকীৰ 3-দিনীয়া সামাজিক ক্ৰিয়াকৰ্ম অনুষ্ঠিত হৈ থকাৰ মাজতে গাঁওখনৰে আন এগৰাকী যুৱতী অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰিলে যুৱতীগৰাকীৰ গা দেও লম্ভা বুলি গাঁওবাসীয়ে ধাৰণা কৰিলে লগতে উক্ত যুৱতীগৰাকীয়ে ওচৰৰে ৰমাৱতী হালোৱা গড় নামৰ মহিলাগৰাকীক ডাইনী বুলি অভিযোগ কৰিলে ইয়াৰ উপৰি মহিলাগৰাকীৰ বাবে গাঁওখনৰ অপায় অমংগল সংঘটিত হৈ থকা বুলি গাঁওবাসীক অৱগত কৰে লগে গাঁওখনৰ একাংশ উন্মুক্ত লোক গাঁওবুঢ়া কৈলাশগড়ৰ চোতালত সমবেত হৈ মেল পাতি ৰমাৱতী হালোৱা গড়ক অতি নিৰ্মমভাৱে মাৰধৰ কৰি হত্যা কৰে আনহাতে গাঁওবাসীৰ এনে অবিবেচক অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ সংঘটিত কৰা এনে বিভৎস কাম কাজত বাধা প্ৰদান কৰিবলৈ গাঁওখনৰে বিজয় গড় নামৰ এজন শিক্ষক আগবাঢ়ি আহে যদিও উন্মত্ত লোককেইজনে বিজয় গড়কো বাঁহ লাঠিৰে কোবাই অতি নৃশংসভাৱে হত্যা কৰিলে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ৰহিমপুৰৰ গঞাই ইমানতে ক্ষান্ত নাথাকি মৃতদেহ দুটা এখন নদী পাৰ কৰি চুচুৰাই নিয়ে এটা পাহাৰৰ ওপৰত দাহ কৰে উন্মাদ লোকসকলে মহিলাগৰাকীৰ কিশোৰী কন্যাগৰাকীকো হত্যাৰ চেষ্টা চলাই যদিও কিশোৰীগৰাকী নিশাটো ধাননিৰ মাজত লুকাই থাকি কোনোমতে প্ৰাণ ৰক্ষা কৰি প্ৰায় 22 কিলোমিটাৰ বাট খোজকাঢ়ি আহি বৃহস্পতিবাৰে পুৱা ডকমকা থানাত হাজিৰ হয় আনহাতে উক্ত হত্যাকাণ্ডত জড়িত এজন দুষ্কৃতিকাৰীয়ে বৃহস্পতিবাৰে পুৱা ডকমকা থানাত আত্মসমৰ্পণ কৰে ঘটনাৰ খবৰ পাই আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লয় কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাকে ধৰি আৰক্ষী প্ৰশাসনৰ উচ্চ স্তৰীয় লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লয় আৰক্ষীয়ে মৃতদেহৰ অৱশিষ্ট হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ আদি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে এই সন্দৰ্ভত জোনালীগড় কাজলগড় ভুজেলগড় সীতাৰামগড় ৰবিলালগড় কৃষ্ণগড় ৰাজেনগড় ৰামসিংগড় আৰু সঞ্জুগড় নামৰ 9 জন লোকক গ্ৰেপ্তাৰ কৰিছে কেনেকা কৰিছো কেনেকা নাই গাঁৱৰ মানুহবিলাক কৈ আছিলে মোৰ ভূতে ধৰিছে বুলি আৰু মানুহবিলাক কৈ তুই দুইজনৰ নাম লৈছে আমি নাজানো নহয় কেনেকা কৰিছো কেনেকা নাই ছাৰবিলাক মোৰ কাৰণে ধৰি আনিলে ইয়াত কিবা কিবি দিব বুলি আমি নাজানো কি কৰিছো কি নাই আপোনাৰ গাত কিবা লম্ভিছে বুলি কৈছিলে কি হৈছিলে জানো ছাৰ কি হৈছে মোৰ কাৰণে তেওঁলোকক মাৰিব লাগে বুলি কোনে কৈছিলে জানো ছাৰ কোনে কৈছে মোৰ কাৰণে বুধুৰিছে এইটোহে ক'লে বোলে আপোনাৰ লাগিছে এইটোহে ক'লে বোলে আৰু মোৰতো একো সহজ নাই কি কৈছো কি নাই একো গম পোৱা নাই পিছত ক'লে কি হৈছে মোৰ কাৰণে বোলে এইটো কোনো মোক পোৱা নাই ছাৰ কিন্তু আপুনি যিখিনি কথা কৈছে তাৰ পিছতে মানে মাৰিছে মানুহক নহয় ছাৰ জানো মই চাবও পোৱা নাই মানুহ মাৰিছে যিহেতু মোৰতো কোৱা নাই ছাৰ মোৰতো সঁচে নাই কি কৈছো কি নাই কি ধৰিছিলে বুলি ক'লে আত্মা ছাৰ আত্মা তোমাৰ আত্মা আছিলে এইটো মোৰা ছোৱালীজনী মোৰ আগতে বোলেও কৈছে বোলে বিজয় তাৰ এজন মাইকী মানুহ আছে এনেকাই কৈছে বোলে তাৰপাছত মোৰ গাঁতত আহি পেলাই এনেকাই কৈছে বোলে মোৰতো নাজানে ছাৰ কি কৈছো কি নাই আমাৰ ঘৰত মানুহ মৰিছিল তাৰপিছত পেহী ছোৱালী এজনক আত্মা সোমাই আহিলে
তাৰপিছত আত্মা সোমাই আহিছে তাৰ আমাৰ গাঁৱত চবে গাঁৱত মানুহ আছিলে তাৰপিছত জাল মাৰিলে ল'ৰাকেইটা তাৰপিছত আত্মাই কৈ দিলে ডাইনা আছে বুলি বুঢ়ী মানুহ এজন আৰু আমাৰ বৰদেউতা ল'ৰা আছিলে সি তাৰপিছত সিহঁতে ক'লে তাৰপিছত নামটো ধৰি কৈয়ে তাৰপিছত সংৰক্ষিত হৈ গ'ল গাঁৱৰ মানুহ আছিলে চবে 7জনমান আছিলে আৰু চবে আছিলে বুঢ়ী বুঢ়া ল'ৰা ছোৱালী ডাইনী বুলি মাৰিছে নেকি অঁ ডাইনী বুলি মাৰিছে আমি আমাৰ কাৰণে একো খোৱাই নাই আমাৰ ঘৰৰ মানুহ কোনো মাৰাই নাই চবে গাঁৱৰে মানুহ মাৰিছে আৰু নিজৰ পৰিয়ালৰ মানুহ মাৰিছে কিমানজন মানুহ আছিলে আছিলে গাঁৱৰ মানুহ চবে ল'ৰাবিলাক আছিলে কিহেৰে মাৰিছে এনেই হাতৰ লগত মাৰিছে আৰু ইয়াৰ লগত বাৰ লগত মাৰিছে মানে যোনে যেনেকৈ পাৰে তেনেকৈ যোনে পাৰিছে তাৰপিছত কি কৰিলে মৰাৰ পিছত মৰাৰ পিছত ক'ত পাহাৰত লৈ কিনে জ্বলালে সিহঁতে কিমানজনমান মানুহ মানুহে মাৰিছে মাৰিছে 7জন মাৰিছে ৰেশমিপুৰ বুলি যিখন ভিলেজ আছে তাত মধ্যবৰ্তীয় এগৰাকী তিৰোতা আৰু এজন ইয়ং ফেলো এছাল্ট কৰিলে উইচ বুলি সন্দেহ কৰি ইনভলভ মানুহৰ আমি এতিয়ালৈকে 9জনক ধৰিছোঁ গোটেই কথাখিনি স্বীকাৰ কৰিছে আৰু ৱেপন চুপনবোৰ পোৱা গৈছে যিখিনি আমি মাৰিছিলে আৰু 7-8জন বাকী আছে সেইখিনি আমি ধৰিম 9জন গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে যিকেইটা ৱেপন দি মাৰিছিলে লাঠি বা তেনেকুৱা দা এখন দি কাটিছিলে সেই গোটেইখিনি আমি পাইছোঁ 9জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হ'ল আৰু বাকী কেইজনমান আছে একচুৱেলি গাঁওখন যথেষ্ট সৰু গাঁও খুব এটা বহুত যে ডাঙৰ গাঁও তেনেকুৱা নহয় একেটা কমিউনিটিৰে মানুহ আছে গোটেই গাঁৱত আৰু যি ভিক্টিম আৰু একিউজ অল অফ দেম আৰ বিলং টু চেম মানে কমিউনিটি চ' ইণ্টাৰভেনিং নাইটত মানে 30 আৰু 1 অক্টোবৰ যিটো ৰাতি ঘটনাটো হ'ল তাৰপিছত আমি অকণমান দেৰিকৈ খবৰটো পালোঁ কাৰণ এইটো যথেষ্ট ৰিম'ট গাঁওখন আৰু তেওঁলোকৰ গাঁৱৰ পৰা কোনো খবৰ দিয়া নাই আমি বেলেগ এটা সূত্ৰৰ পৰাহে খবৰটো পালোঁ তাৰপিছত লগে লগে তাত গৈ যিখিনি ইকুইপমেণ্ট বা যিখিনি অস্ত্ৰ শস্ত্ৰৰে তেওঁলোকক হত্যা কৰা হৈছিলে সেইবোৰ আমি চিজ কৰিছোঁ ব্লাড ষ্টেইন কিছুমান পোৱা গৈছে আৰু এই যি 9জনক ধৰিছে তেওঁলোকে স্বীকাৰ কৰিছে গোটেই কথাটো আৰু বাকী কেইবাজনো বাকী আছে সেইখিনি আমি আইডেণ্টিফাই কৰিছোঁ গোটেইবোৰকে ধৰা হ'ব আৰু যেনেকুৱা ধৰণৰ শাস্তি বিধান আছে তাৰ কঠোৰতম শাস্তি বিধিবলৈ আমি যত্নবান হৈ থাকিম যিগৰাকী মহিলাক হত্যা কৰা হৈছে তেখেতে এগৰাকী বিধৱা একচুৱেলি তেওঁ 52 ভিতৰত হ'ব লাগে ল'ৰা যিজন আছিলে বিজয় বুলি হি শুড বি এৰাউণ্ড 30 মানে গোটেই গাঁওখনেইতো একেটা কমিউনিটিৰে হয় ইজনে সিজনৰ লগত ৰিলেটেডে হয় কিন্তু তথাপিতো তেনেকে ভাগ্যকাৰীৰ ভিতৰত নহয় আৰু আমি কওঁ যে যদি এৱাৰ কৰা যায় তেতিয়া যথেষ্টখিনি হেৰি হ'ব বুলি ভাল হ'ব বুলি এইটো প্ৰমাণিত তাৰ উপৰিও অকণমান ইকনমিক এটা কথা এটাও আছে নিশ্চয় কাৰণ বেমাৰ হ'লে তেনেকুৱা ৰিম'ট জেগাৰ মানুহে সাধাৰণতে যি আমাৰ ডক্টৰ আছে বা তেনেকুৱা তেওঁলোকে ট্ৰিটমেণ্টটো এভেইল কৰাবলৈও সামৰ্থ্য নাথাকে তো সেইটো এটা মোৰ মতে ওৱান অফ দ্য মেজৰ ৰিজন আৰু মানুহখিনি যথেষ্ট পোৰ মই কালি নিজে গৈ পেলাই যিখিনি দেখিছোঁ তেওঁলোকে খেতি বাতি কৰিয়ে খায় তো অন্ধবিশ্বাসৰ বশৱৰ্তী গোটেই এৰিয়াটোত সকলোখিনি মানুহে যাক ধৰা হৈছে সিহঁতকো দেখা গৈছে যে অন্ধবিশ্বাস সিহঁতৰ একদম গোটেই হেৰিত সোমাই আছে যে তেওঁলোকে যিসকলে এনেকুৱা এটা কাৰ্যৰ লগত জড়িত থাকে তেখেতসকলক মানে ইনভেষ্টিগেট কৰি যিমান সোনকালে হয় চাৰ্জশ্বিট কৰক যাতে ট্ৰায়েলত তেওঁলোকৰ কনভিকশ্যন আহে এইটোতো লজিকেল কনক্লুজন আমি সেইটোৱে ভাবিম যাতে যিসকল ইনভলভ আছে প্ৰত্যেকৰে আমি হত্যাকাণ্ডৰ লগত জড়িত যিখিনি প্ৰমাণ আমি ইনভেষ্টিগেশ্যনত পাম সেইখিনিৰ ওপৰত বেছ কৰি কেছটো চাৰ্জশ্বিট কৰিম কোৰ্টলৈ পঠিয়াই দিয়া হয় আৰু সাক্ষীবাদী লৈ কোৰ্টে এইটো ট্ৰায়েল কৰিব ট্ৰায়েলত যদি কনভিকশ্যন হয় সেইটোকহে আমি ভাবিম যে আমি এটা লজিকেল কনক্লুজন পাইছোঁ এয়া আছিল কাৰ্বি আংলঙৰ এছ পি দেৱজিৎ দেউৰীৰ প্ৰতিক্ৰিয়া খবৰ আৰু আছে সময় বিৰতি গোৱালপাৰা জলেশ্বৰত এতিয়া মহাপ্ৰলয় বানে চিলাৰ ভিটা মথাউৰি ছিঙি নিয়াৰ ফলত জলেশ্বৰত এতিয়া হাহাকাৰ পৰিস্থিতি 20 বছৰৰ পিছত অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন জলেশ্বৰ সমষ্টিবাসী বাঢ়নী পানীৰ কোবাল ফুটত উঠি গৈছে বাট পথৰ লগতে দলং পানে উটুৱাই নিয়ে জলেশ্বৰ লক্ষীপুৰ সংযোগী মূল পথৰ লগতে কালভাৰ্ট সম্পূৰ্ণৰূপে বিচ্ছিন্ন যাতায়াত আৰু যোগাযোগ ব্যৱস্থা গোৱালপাৰা সংবাদদাতা ৰিংকু দাসৰ এক ৰিপৰ্ট আগবঢ়াইছে
জলেশ্বৰত বানপানী এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ জলেশ্বৰ সমষ্টিৰ যি লক্ষীপুৰৰ পৰা জলেশ্বৰ যোৱা যি গড়কাপ্তানিক পথ এই গড়কাপ্তানিক পথত দেখা গৈছে ইতিমধ্যে যি একাঠু পৰ্যন্ত পানী ইতিমধ্যে যোগাযোগৰ ক্ষেত্ৰত ইতিমধ্যে সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে তেওঁলোকৰ যোগাযোগৰ একমাত্ৰ ভৰসা হ'ল টুলুঙা নাওৰে তেওঁলোকে বিপদসংকুলভাৱে ইতিমধ্যে যাতায়াত অব্যাহত ৰাখিছে আমি নিউজ 18 অসম ধৰক আমি দেখুৱাই আছোঁ জলেশ্বৰ সমষ্টিৰ দৃশ্য দেখুৱাইছোঁ বানপানীয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে আহিন মাহৰ বানপানীয়ে দেখা গৈছে জলেশ্বৰৰ বিভিন্ন অঞ্চল ইতিমধ্যে প্লাবিত কৰিছে কিয়নো এই 6 জুলাইতে এই জলেশ্বৰ সমষ্টিৰ যি চিৰালভিটা মথাউৰি ছিগাৰ ফলত ইতিমধ্যে হুৰহুৰাই পানী বাগৰিছে পথৰ ওপৰেৰে গড়কাপ্তানি বাগৰিছে আৰু এই গড়কাপ্তানি পথৰ ওপৰেৰে ইতিমধ্যে পানী বাগৰিছে আৰু যোগাযোগ সম্পূৰ্ণৰূপে তেওঁলোকৰ বিচ্ছিন্ন হৈ গৈছে তেওঁলোকে টুলুঙা নাওৰে তেওঁলোকে বিপদসংকুলভাৱে ইতিমধ্যে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে দুৰ্ঘটনা বাইক আৰোহী এই পথৰ ওপৰেৰে গৈ থকা অৱস্থাত যি পানীৰ যি প্ৰবাল খতে লোকজনক ইতিমধ্যে বাইকসহ যুৱকজনক উটুৱাই লৈ যায় কিন্তু স্থানীয় লোকৰ তৎপৰতাত যুৱকজন ইতিমধ্যে পানীৰ পৰা উঠাবলৈ সক্ষম হয় কিছু ইয়াত স্থানীয় লোক পোনে জানিব বিচাৰিম তারা কি ক'ব পঞ্চমটো বান জলেশ্বৰত আমাৰ এই চিলাৰভিটা মাথাউৰি ছিগাৰ ফলত আজি আমাৰ জলেশ্বৰ সমষ্টিবাসীয়ে পঞ্চম বানত আমি ককবকাই আছোঁ আজি আমাৰ ৰবি শস্য যিবিলাক কৰিছিলে খেতি হাজাৰ বিঘা খেতি কৰিছিলে সেই খেতিবৃত্তি চব নষ্ট হৈ গৈছে আমি চৰকাৰক আহ্বান জনাইছোঁ অতি সোনকালে কৃষকসকলক এটা মানে কি সকাহ দিয়াৰ কাৰণে আৰ্থিক সাহায্য দিয়াৰ কাৰণে আবেদন জনাইছোঁ আমি মানে কি আজি এই জলেশ্বৰ লক্ষীপুৰ গড়কাপ্তানি পথটো আজি এক কমৰ পানী হৈ গৈছে যোৱাকালি দুৰ্ঘটনা এটা সংঘটিত হৈছিলে সেই দুৰ্ঘটনাত মানে কি এই বাইক আৰোহী মানে কি কৰি লৈ গৈছিলে উটুৱাই লৈ গৈছিলে প্ৰবল হতত ৰাইজে উদ্ধাৰ কৰিছে আজি গড়কাপ্তানি বিভাগে ইয়াৰ কোনো সুব্যৱস্থা কৰা নাই আজি আমি গড়কাপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি দাবী জনাইছোঁ অতি সোনকালে ইয়াত এটা ডাঙৰ নাৱৰ ব্যৱস্থা কৰিব লাগে আৰু কৃষি মন্ত্ৰীক আমি আহ্বান জনাইছোঁ তেওঁলোকে ক্ষয় ক্ষতিৰ বুজ লৈ এটা কৃষকৰ মানে কি কয় আৰ্থিক সাহায্য দি সকাহ দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ তিনিচুকীয়াৰ লিডুত বিধ্বংসী অগ্নিকাণ্ড বাৰ্মা কেম্পৰ সমীপত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাগ গৈছে কেইবাটাও বাসগৃহ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় যদিও সম্পূৰ্ণৰূপে জ্বলি শেষ হয় বাসগৃহ কেইটা অগ্নিকাণ্ডৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই পুনৰ জনাইছোঁ এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে তিনিচুকীয়াৰ লিডুত এই ঘটনা সংঘটিত হৈছে দৃশ্য আমি দেখুৱাই গৈছোঁ এক বিধ্বংসী অগ্নিকাণ্ড বাৰ্মা কেম্পৰ সমীপত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে কেইবাটাও বাসগৃহ জ্বলি ছাই হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে যেহেতু অগ্নি নিৰ্বাপক বাহিনী বাহন তাত উপস্থিত আছে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰখা হৈছে কিন্তু সম্পূৰ্ণৰূপে কেইবাটাও বাসগৃহ জ্বলিছে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ যায় কিন্তু বাসগৃহ কেইটা অগ্নিকাণ্ডৰ কাৰণে পৰ্যন্ত পোহৰলৈ অহা নাই আমাৰ হাতত আহি পৰা যি ভিজুৱেলছ সেয়া আমি দেখুৱাই গৈছোঁ নিউজ 18ৰ এক্সক্লুচিভ ভিজুৱেলছ তিনিচুকীয়াৰ লিডুত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে কিন্তু এই অগ্নিকাণ্ড ক'ৰ পৰা কেনেকৈ সংঘটিত হ'ল সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই যদিও বাৰ্মা কেম্পৰ সন্মুখতে এই ঘটনাটো সংঘটিত হৈছে অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে কেইবাটাও বাসগৃহ সম্পূৰ্ণৰূপে জাগ গৈছে আমি দেখুৱাইছোঁ যথেষ্ট ক্ষতি হৈছে এই ঘটনাত এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত যথেষ্ট ক্ষয়ক্ষতি হৈছে এই পৰ্যন্ত কোনো আহত হোৱাৰ খবৰ আহি পৰাহি নাই যদিও বহু সম্পত্তি যে ক্ষয় হৈছে বা ক্ষতি হৈছে সেয়া স্পষ্ট আমি দেখুৱাই গৈছোঁ দৃশ্য ভয়ংকৰ অগ্নিকাণ্ড বাৰ্মা কেম্পৰ সমীপতে অগ্নিকাণ্ডৰ সূত্ৰপাত ক'ৰ পৰা হ'ল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই হয়তোবা শ্বৰ্ট চাৰ্কিটো হ'ব পাৰে নতুবা অন্য কোনো কাৰণো হ'ব পাৰে কিন্তু কাৰণ এই মুহূৰ্তলৈকে স্পষ্ট ৰূপত অহা নাই কিন্তু কেইবাটাও বাসগৃহ জ্বলি ছাই হৈ যায় গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত নাগালেণ্ডৰ প্ৰাক্তন বিধায়ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ পৰা আৰম্ভ কৰি নাগালেণ্ডৰ প্ৰাক্তন বিধায়কলৈকে গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ এক বৃহৎ চক্ৰ ধৰা পৰিছে বন বিভাগৰ তদন্তত বিশেষ সূত্ৰৰ পমখেদি যোৱা 25 ছেপ্টেম্বৰত বন বিভাগে আটক কৰা ৰামেশ্বৰ সিংনাৰ নামৰ এজন লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত দীৰ্ঘদিন ধৰি গড়ৰ খৰ্গৰ অবৈধ ব্যৱসায়ত জড়িত এক বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় বন বিভাগ কাৰ্বি আংলঙৰ ইংলে পথাৰৰ ধৃত ৰামেশ্বৰ সিংনাৰ নামৰ চোৰাং ব্যৱসায়ীজনৰ নেতৃত্বত কাজিৰঙাত গড়ৰ খৰ্গৰ বৃহৎ চোৰাং কাৰবাৰ চলি থকা বুলি বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা যায় আৰক্ষী আৰু এছটিএফৰ সৈতে বন বিভাগে চলোৱা অভিযানত দুটা গড়ৰ খৰ্গ ৰামেশ্বৰৰ যোগেদি কাৰ্বি আংলঙৰ ডিফুৰ পৰা নাগালেণ্ডলৈ প্ৰেৰণ কৰা তথ্য লাভ কৰিছে বন বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বৰবিল মিচিংগাঁৱৰ ধনপুৰ কাৰ্ডং নামৰ লোকজনে অবৈধভাৱে ৰাষ্ট্ৰীয় উদ্যানত মৌ চৰাবলৈ গৈ মাটিত পৰি থকা অৱস্থাত লাভ কৰা এটা গড়ৰ খৰ্গ বিক্ৰী কৰিছিল ৰামেশ্বৰক আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা বনাঞ্চল
অঞ্চলৰ দুজন হাতী মাওতে 2018 চনত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা এটা খৰ্গ বিভাগক জমা নিদি বিক্ৰী কৰিছিল ৰামেশ্বৰক। বন বিভাগৰ সূত্ৰ মতে নাগালেণ্ডৰ টুৱেনচাং সমষ্টিৰ প্ৰাক্তন বিধায়কৰ পত্নী মেডাম ৰোথ্ৰা গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত প্ৰত্যক্ষভাৱে জড়িত। আনহাতে চক্ৰটোত একাংশ তথাকথিত ভদ্ৰতাৰ মুখা পিন্ধা লোক জড়িত আছে বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ। ইতিমধ্যে ডিফুৰ মানসিং ইংটি নামৰ এজন লোকক আটক কৰাৰ লগতে বোকাখাটৰ মৃদুল পেগুক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে পলাতক গণেশ দলে বিচাৰি অভিযান চলাই আছে বন বিভাগে। তদুপৰি কাৰ্বি আংলঙৰ হৰি ইংটি, জয়সিং ৰংহাং, বিমান তাৰকে আদি কৰি 10জন লোকক গ্ৰেপ্তাৰ কৰিছে। বৃহৎ চোৰাং চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বন বিভাগে। অৱশ্যে নাগালেণ্ডৰ প্ৰাক্তন বিধায়ক আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই কথা স্পষ্ট কৰা নাই বন বিভাগে। হয়, আমি যোৱা 25 তাৰিখৰ পৰা এটা তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ এটা বিশেষ তথ্যৰ ভিত্তিত। এটুকুৰা গড়ৰ শিঙৰ চোৰাং কাৰবাৰ ইয়াতে আৰম্ভ হৈছে বুলি আমি খবৰ পাইছিলোঁ আৰু সেই ভিত্তিত আমি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই গৈ আমি ইয়াৰে এজন কাৰ্বি আংলঙৰে ইংলে পথাৰৰ এজন স্থানীয় ব্যক্তি তেখেতক সন্দেহবশতঃ তেখেতক আমি আটক কৰিলোঁ। তেখেতৰ নাম ৰামেশ্বৰ সিংদাৰ। ৰামেশ্বৰ সিংদাৰে তেখেতে স্বীকাৰ কৰি তেওঁৰ সহযোগী আৰু দুজন এজন হৰিৰাম ইংটি আৰু এজন বিমান তাৰো তেখেতসকলক আমি আকৌ আটক কৰি আনিলোঁ। তেখেতসকলৰ তথ্যৰ ভিত্তিত ডিফু এজন মানসিং ইংটি নামৰ এজন ব্যক্তি জড়িত থকাৰ সম্ভেদ পোৱা গ'ল আৰু সেই মৰ্মে আমি কাৰ্বি আংলঙৰ পুলিচৰ সহযোগত তেখেতক আটক কৰিলোঁ। আটক কৰি সোধপোছ কালত তেখেতে এটা তথ্য দিলে যে ইতিমধ্যে তেওঁ গড়ৰ শিঙৰ টুকুৰাটো নাগালেণ্ডত ইতিমধ্যে জমা দিছে। তাতে এজন মেডাম ৰোথ্ৰা বুলি কৈছে। মেডাম ৰোথ্ৰা তেওঁ কোৱা মতে এজন এক্স MLA নাগালেণ্ড টুৱেনচাং সমষ্টিত 1995 তেখেতৰ সমষ্টিৰ MLA আছিল আৰু তেখেতৰ ৱাইফ হয় মেডাম ৰোথ্ৰা। মেডাম ৰোথ্ৰা এই কাৰ্যত ডাইৰেক্টলি জড়িত হৈ আছিল। ৰঙিয়াত হেকাৰৰ কবলত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ একাউণ্ট হেক কৰি 5,63,000 টকা সৰকালে এটা দুষ্ট চক্ৰই। একাউণ্টৰ পৰা টকা সৰলকি কৰাৰ আঁৰত বেংকৰ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ ভুক্তভোগী গ্ৰাহকৰ। অসহায় হৈ পৰিছে ৰঙিয়াৰ লেচাকোনাৰ অৱসৰপ্ৰাপ্ত শিক্ষক বছিৰ আলী। বেংক কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ বৃদ্ধ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে। এই সন্দৰ্ভত আমাক অধিক জনাব ৰঙিয়াৰ সাংবাদদাতা ইনামুল ইছলামে। এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। এগৰাকী অৱসৰপ্ৰাপ্ত বৃদ্ধ শিক্ষক ধন জমা কৰি আছিল ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত। তাৰপিছত ঋণ লৈ ধন জমা কৰি আছিল, কিন্তু ৰহস্যজনকভাৱে বৃহৎ পৰিমাণৰ ধন হৰলুকি হোৱাৰ অভিযোগ উত্থাপন হৈছে। এদিনৰ ভিতৰতে 10টা ট্ৰেঞ্জেকশ্যন হৈছে, কিন্তু মোবাইল চিম বন্ধ কৰি দিয়া হৈছিল। তাৰপিছত কেইবাটাও ট্ৰেঞ্জেকশ্যন কৰা হৈছিল। অভিযোগ দিব আহিছে ৰঙিয়া ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত, কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। যি অৱসৰপ্ৰাপ্ত ৰঙিয়াৰ শিক্ষকগৰাকী আছে তেখেতসকল আজি আহি উপস্থিত হৈছে ৰঙিয়া থানাত গোচৰ তৰিবলৈ আহিছে। আমি তেখেতৰ পৰা পোনে জানিবলৈ বিচাৰিম কিমান টকা লৈ গৈছে আপোনালোকৰ পৰা? কিমান টকা? 5,63,000। কি হিচাপত লৈ গৈছে এইটো? মোবাইল হেৰি ATM-ৰ দ্বাৰা আনিলা, কিবা নেটিং হেৰি কৰি পেলাই আনিলা। অভিযোগ দিয়া হৈছে। কি ক'লে তেখেতসকলে? গুৰুত্ব দিয়া নাই। হয়, ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত অভিযোগ দিয়া হৈছিল যে প্ৰায় 5,63,000 টকাকৈ ইয়াত ধন হৰলুকি হৈছে। কেইবাটাও ট্ৰেঞ্জেকশ্যন কৰা হৈছে, অনলাইন শ্বপিং কৰা হৈছে অথবা নেট বেংকিং কৰা হৈছে অথবা ATM ব্যৱহাৰ কৰা হৈছে। কিন্তু ৰহস্যজনক এক চাঞ্চল্যকৰ ঘটনা বুলি ক'ব লাগিব, কিয়নো যি ATM আছিল সেই ATM অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ হাতত আছে। তাৰপিছত কি ধৰণে ATM ব্যৱহাৰ কৰি টকা হৰলুকি কৰিলে আমাৰ লগত তেখেতৰ পুত্ৰ আছে, তেখেতৰ পৰা জানিবলৈ বিচাৰিম। কি ক'বা এই ক্ষেত্ৰত? আমাক বেংকৰ পৰা এদিন ফোন কৰিলে, বোলে আপোনালোকৰ নামত লোন এটা হৈছে, আপোনালোকে আহি ল'ব পাৰে। তাৰপৰা আমি দেউতা আৰু মই আহিলোঁ। অহাৰ পিছত সিদিনা আকৌ অলপমান কাম কৰি লগৰ এজনক দিলে কামটো কৰিব দিয়াৰ পিছত সিদিনা লিংক নাই বুলি আমাক ঘৰত পঠাই দিলে। পিছদিনা আকৌ আমাক লোনটো এজনে কৰি দিলে। মোৰ মোবাইল নহয় বুলি কয়, তেখেতৰ নিজৰ মোবাইলতে কৰি দিয়াৰ পিছত আমাৰ 2 লাখ টকা লোন হৈ গ'ল। তাৰপৰা আমি 50,000 টকা উইড্ৰ কৰি ওলালোঁ। তাৰে পিছত আৰু যিদিনাৰ পৰা সেই মানুহজনে কাম কৰিছে সিদিনাৰ পৰা আমাৰ একাউণ্টত গণ্ডগোল লাগিছে। তাৰে কিমান বাৰ 14 বাৰ ট্ৰেঞ্জেকশ্যন হৈছে, এদিনত 10 বাৰ, এদিনত 2 বাৰ, এদিনত 1 বাৰ। কোন জড়িত থকা বুলি? মই যিজন মানুহে লোনটো কৰি দিল তেখেত জড়িত থকা বুলি মোৰ পুৰো সন্দেহ। বেংকৰ কৰ্মচাৰী তেখেতৰ মই নামটো নাজানো, কিন্তু মই তেখেতক চিনি পাওঁ। তেখেতে এতিয়া বেংকতো উপস্থিতি আছে। বেংকৰ কৰ্মচাৰী? বেংকৰ কৰ্মচাৰী।